চৰকাৰ যেতিয়া আহিছিল তেতিয়াও প্ৰথমত তেওঁলোকে আদিবাসীসকলক অনুসূচীকৰণ বা জনজাতিকৰণ দিয়া যাব বুলি আমাক প্ৰতিশ্ৰুতি দিছিল, কিন্তু এই প্ৰতিশ্ৰুতি আজি ফোপোলা স্বৰূপ আমি দেখা পাইছোঁ। আমি এই কথাটো আমি দাবী জনাব বিচাৰিছোঁ যে ভাৰতত ৰাজ্যসভা ভাৰত চৰকাৰে যিখিনি ৰাজ্যসভাত যি কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল আনিছিলে আৰু অসমৰ আদিবাসীসকলক ৩৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এনলিষ্ট কৰা হৈছিলে, তাৰ পাছত এই গোটেই যিখিনি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া কিন্তু আগবাঢ়ি যোৱা নাই। এই প্ৰক্ৰিয়া আজি ৰখি গৈ আছে। সেইকাৰণে আমি অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে এই যে দ্য কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিলৰ জৰিয়তে যি আদিবাসীসকলৰ ৩৬টা জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব বুলি যি এনলিষ্ট কৰা হৈছিলে তাৰ এইখিনি কাম কিয় আপোনালোকে আগবঢ়োৱা নাই? তাৰমানে এই কথাটো প্ৰমাণ কৰিছে যে আদিবাসীসকলৰ কাৰণে যি সদিচ্ছা, আদিবাসীসকলৰ কাৰণে যি মৰম, আদিবাসীসকলৰ কাৰণে জন উন্নয়নৰ কাৰণে আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু সমূহ জিলা সমিতি আঞ্চলিক সমিতিবিলাকৰ সহযোগত আজি গুৱাহাটী চচলত আমি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আজি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি আমি আমাৰ যি মেমৰেণ্ডাম আছে, আমাৰ যি দাবী আছে, আমাৰ দাবীখিনি আমি লৈ পেলাই আজি আমি গুৱাহাটীত আমি উপস্থিত হৈছোঁ। আৰু আমাৰ যি দাবী আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গোটেই অসমৰ আদিবাসীসকলৰ জনজাতিকৰণ বা অনুসূচীকৰণৰ কাৰণে আজি যুঁজি আছোঁ। আজি হয় আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঝাঁচি, ঝাৰখণ্ড, ছত্তীশগড় বিভিন্ন ঠাইত আদিবাসীসকলে জনজাতিকৰণৰ মৰ্যাদা পাইছে বা অনুসূচীকৰণৰ মৰ্যাদা পাইছে, কিন্তু অসমত আমাক বিভিন্ন কাৰণত আমাক বঞ্চিত কৰি ৰখা হৈছে। আৰু তাৰ কাৰণে অসম চৰকাৰক আমি বাৰে বাৰে দাবী জনাই আহিছোঁ। বিভিন্ন অসম চৰকাৰ বা ভাৰত চৰকাৰে কিন্তু তেওঁলোকে মনেৰে বা তেওঁলোকে অন্তৰেৰে গ্ৰহণ কৰা নাই। সেইকাৰণে আমি অসম চৰকাৰক ভাৰত চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে আগন্তুক লোকসভা ইলেকশ্যনৰ আগে আগে আমাৰ যি জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আছে আপোনালোকে যদি সেই প্ৰক্ৰিয়াটো আৰম্ভ নকৰে, আমাক যদি জনজাতিকৰণ প্ৰদানৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আগন্তুক লোকসভা ইলেকশ্যনত বা আগন্তুক লোকসভা যি ইলেকশ্যন আহি আছে তাত কিন্তু আদিবাসী জনগোষ্ঠী আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ প্ৰতি উত্তৰ কিন্তু দিব। সাৰ্টিফিকেট আছে, আমাৰ কাষ্ট সাৰ্টিফিকেট যাতে আমাৰ উচিতভাৱে আমি মুণ্ডা, ওৰাং, খাৰিয়া, সান্তাল, হল, ভিল, উড়িয়া হিচাপে আমাৰ যাতে কাষ্ট সাৰ্টিফিকেট OBC কাষ্ট সাৰ্টিফিকেট যি আমাক প্ৰদান কৰা হৈছে তাক আমাক দিব লাগে। কাৰণ এই কাষ্ট সাৰ্টিফিকেট আমাৰ আইডেণ্টিটি আছে, এই কাষ্ট সাৰ্টিফিকেট আমাৰ পৰিচয় আছে, এই কাষ্ট সাৰ্টিফিকেট আমাৰ আত্মসন্মান আছে। আৰু আপোনালোকে আমাক চাহ জনগোষ্ঠী হিচাপে কাষ্ট সাৰ্টিফিকেট দিব নোৱাৰে, আপোনালোকে আমাক টি গাৰ্ডেন লেবাৰ হিচাপে আপোনালোকে আমাক কাষ্ট সাৰ্টিফিকেট দিব নোৱাৰে, আপোনালোকে আমাক টি গাৰ্ডেন লেবাৰ ট্ৰাইব হিচাপে আপোনালোকে বা টি গাৰ্ডেন লেবাৰ ট্ৰাইব হিচাপে আপোনালোকে আমাক সাৰ্টিফিকেট দিব নোৱাৰে। এইটো অসাংবিধানিক আৰু এই অসাংবিধানিক কাৰ্যকলাপক আমি কেতিয়াও আমি মানি নলওঁ। তাৰ কাৰণে আমাক সন্মান সহকাৰে আমাক কাষ্ট সাৰ্টিফিকেট দিয়ক। OBC হিচাপে যদি আজি আমাক অসম চৰকাৰে দি আছে, আমাক মুণ্ডা হিচাপে, ওৰাং হিচাপে, খাৰিয়া হিচাপে আমাক কিন্তু দিব লাগিব। তাৰ কাৰণে আমি দাবী জনাই আছোঁ। ইয়াৰ লগতে আমাৰ